আহ সাংবাদিক বন্ধুসকল সবকে শুভ সন্ধিয়া জনাইছো। আজিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বৃহত্তম চৰাঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অসম সাহিত্য সভাৰ অন্যতম সংগঠন সন্তলী স্বৰ্ণশাখা সাহিত্য সভাই এইবেলি চলিত বৰ্ষৰ 9, 10 আৰু 11 জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ অধিৱেশন পতাৰ আয়োজন কৰিছে। অধিৱেশনৰ লগত সংগতি ৰাখি গ্ৰন্থ আৰু বাণিজ্য মেলাৰো আয়োজন কৰিছে। উক্ত অনুষ্ঠানত অসমত সাহিত্য আৰু কামৰূপ জিলা সাহিত্য সভাৰ বৰেণ্য ব্যক্তিসকল উপস্থিত থকাৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। বুদ্ধিজীৱীসকল থাকিব, লগতে অসমৰ সংবাদ গোষ্ঠীৰ বিভিন্ন আলোচনীৰ বা সংবাদ গোষ্ঠীৰ ব্যক্তিসকল আমাৰ ইয়ালৈ অহাৰ ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আমি আশাবাদী যে আমাৰ অনুষ্ঠানটো সৰ্বাংগীন ৰূপে সফল হ'ব বুলি আমি আশা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে মই ধন্যবাদ দিছোঁ আমাৰ এই সন্তলী স্বৰ্ণশাখা সাহিত্য সভাৰ লগত শাখা সমিতিৰ সভাপতি সম্পাদক, তেওঁলোকে যথেষ্ট পৰিমাণে কষ্ট কৰি আছে, ত্যাগ স্বীকাৰ কৰিছে, আৰু সন্তলীৰ প্ৰতিজন ব্যক্তিয়ে এই সাহিত্য সভাৰ জাতীয় অনুষ্ঠানটো আমাৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰি আছে আৰু সহযোগ কৰি আছে। বিশেষকৈ আমাৰ অভ্যৰ্থনা সমিতি, ক্ৰীড়া বিভাগ, সাহিত্য বিভাগ, বিভিন্নজনে বিভিন্ন দপ্তৰবিলাক খুব সুচাৰুৰূপে পালন কৰি আছে। মই এই সুযোগত আহ্বান ৰাখিম আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানটো সৰ্বাংগীন ৰূপে সাফল্য হ'ব পাৰে, তাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ আমি আজিৰ অনুষ্ঠানৰ পৰাই দাবী কৰিছোঁ, আশা কৰিছোঁ। আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট, বিভিন্ন বিষয়ত আপোনালোকে আমাৰ যিবিলাক অসম সাহিত্য সভাৰ ব্যক্তিসকল আহি আছে, তেওঁলোকৰ আগত যাতে দাঙি ধৰিব পাৰোঁ, আমাৰ সমস্যাবোৰ যাতে আমাৰ ইয়াৰ জৰিয়তে, এই সাহিত্য সভাৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে সকলোৰে সৰ্বাংগীন সহযোগিতা যাতে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হয়, আমাৰ সমস্যাবোৰ যাতে সমাধান হয়, তাৰ ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে আজি দাবী উত্থাপন কৰিছোঁ। অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ। আমাৰ বিভিন্ন সমস্যা, সেই সমস্যাবিলাক যাতে আমি আলোচনাৰ মাজেৰে এইবিলাক আমি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ, এই বিষয়লৈ আচলতে আজিৰ সংবাদমেলৰ উদ্দেশ্য বুলি আমি ক'ব বিচাৰিছোঁ। অসম সাহিত্য সভাৰ অন্যতম শাখা সন্তলী স্বৰ্ণশাখা সাহিত্য সভা আহি আমি এইবাৰ দ্বিতীয় বৰ্ষত ভৰি দিছোঁ যে সন্তলী স্বৰ্ণশাখা সাহিত্য সভাই ইতিপূৰ্বে প্ৰথমবাৰৰ বাবে গ্ৰন্থ আৰু বাণিজ্য মেলা পাতি অসমবাসীৰ লগতে আমাৰ বৃহত্তৰ সন্তলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি এইবেলিও দ্বিতীয় বছৰৰ বাবে আমি সন্তলী স্বৰ্ণশাখা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি এবাৰ দ্বিতীয় সন্তলী গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ। আৰু এই গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি চাৰিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী আমি বনাইছোঁ, প্ৰস্তুত কৰিছোঁ, সেই চাৰিদিনীয়া কাৰ্যসূচী মই আংশিকভাৱে যিখিনি মুখ্য বিষয়বস্তু সেইখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। তো প্ৰথম আমাৰ 9 জানুৱাৰীৰ পৰা আমাৰ কাৰ্যসূচী ষ্টাৰ্ট হ'ব। 9, 10, 11 আৰু 12 জানুৱাৰী এই চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ মূল অনুষ্ঠানসমূহ আমি আৰম্ভ কৰিম। 9 তাৰিখে আমি ৰাতিপুৱা 7 বাজিৰ পৰা আমি চাফাই কামৰ পৰা আৰম্ভ কৰি 8:30 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰি আমি এনেদৰে ভাল প্ৰগ্ৰাম আছে আমাৰ। 10 তাৰিখে জানুৱাৰীৰ 10 তাৰিখে আমাৰ
বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। তাৰে ভিতৰত মুকলি চিত্ৰ অংকন আছে, স্মৃতি পৰীক্ষা আছে, অকণিৰ মেল আছে, গোৱালপৰীয়া নৃত্য প্ৰতিযোগিতা আছে, মুকলি কুইজ প্ৰতিযোগিতা আছে। ইয়াৰ পিছত আমি বিশেষকৈ সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠানসমূহ পৰিৱেশন কৰিম। গতিকে 10 তাৰিখলৈকে আমাৰ এইখিনি আছিলে, আৰু ঠিক সেইদৰে 11 তাৰিখে আছে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা, বেচন প্ৰতিযোগিতা, আৰু আটাইতকৈ জনপ্ৰিয় এটা অনুষ্ঠান ৰাতিপুৱা 11 বজাৰ পৰা আছে কবি সন্মিলন। আৰু এই কবি সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশিষ্ট কবিসকলে আহি কবি সন্মিলনত অংশগ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে। আৰু সমালোচক হিচাপে আছে বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক ডাক্তৰ জয় বৰা, বিশিষ্ট লেখিকা জ্যোৎস্না নাথ, আৰু চহৰাঞ্চলিক কবি সাহিত্যিক নুৰনাহাৰ জিয়া আদি কৰি আমাৰ বিশিষ্ট সাহিত্যিকসকল উপস্থিত থাকিব। তাৰপিছত আছে 1:30 বজাত আছে মুকলি দৰবাৰ, এটা বিশেষ এটা অনুষ্ঠান মুকলি দৰবাৰ। আৰু এই দৰবাৰত আমাৰ ৰাজনৈতিক কিছু চিন্তাধাৰাৰে আমাৰ সমাজখন কেনেকৈ যি অৱস্থাত কলুষিত হৈছে সেই বিষয়ে আমি আলোচনা কৰিম। আৰু আমাৰ বিজ্ঞ সমালোচক থাকিব, আৰু এই বিষয়ে ভালদৰে আলোচনা কৰি আমাৰ সমাজৰ যিবোৰ ৰাজনৈতিক অস্থিৰতা আছে সেইবোৰ দূৰীকৰণৰ কিছু আলোচনা হ'ব। ইয়াৰ পিছত আছে আমাৰ প্ৰচলিত কিছু ধোৱা গীত, আমাৰ সমাজৰ পৰা নোহোৱা কিছু আমাৰ সংস্কৃতি, চৰাঞ্চলৰ সংস্কৃতি, নাওখেলৰ গীত, এইবোৰ আছে। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। এনেদৰে আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী শেষ হ'ব। ঠিক সেইদৰে 12 জানুৱাৰী আমাৰ ৰাতিপুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব, আৰু ঠিক সেইদৰে 1:30 বজাত মুকলি সভা আছে। আৰু মুকলি সভাত আমাৰ সন্তলী স্বৰ্ণ শাখা সাহিত্য সভাৰ যি মুখপত্ৰ সোণবিৰিণা সেইটো উন্মোচন কৰা হ'ব, আৰু উন্মোচন কৰিব কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়া দাস ছাৰে। আৰু মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত অংশগ্ৰহণ কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় শ্ৰীযুত দেৱজিৎ বৰা ডাঙৰীয়া। উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপ সভাপতি মাননীয় শ্ৰীযুত পদুম ৰাজখোৱাদেৱ। লগতে উপস্থিত থাকিব আমাৰ আন বিশিষ্ট সাহিত্যিক, শিল্পী আদি কৰি ভালে সংখ্যক লোক। লগতে উপস্থিত থাকিব আমাৰ অসমৰ বিভিন্ন জনপ্ৰিয় কাকতৰ সাংবাদিক, সন্মানীয় সাংবাদিকসকল। গতিকে এনেদৰে আমাৰ মূল কাৰ্যসূচীসমূহ শেষ হ'ব। গতিকে আমাৰ এই যিটো গ্ৰন্থ আৰু বাণিজ্য মেলা, লগতে আমাৰ যি দ্বিবাৰ্ষিক অধিৱেশন, এইটো 9, 10, 11 আৰু 12 জানুৱাৰী এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সমাপ্ত কৰিম। গতিকে মই আশা কৰিছোঁ যে আমাৰ প্ৰথমটো যিটো আমাৰ গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰিছিলোঁ, যিদৰে আমাৰ ৰাইজৰ বিপুল সঁহাৰি আমি পাইছিলোঁ, ঠিক এইবাৰো আমি তাতোকৈ বেছি সহায় আৰু সঁহাৰি পাম বুলি আমি আশাবাদ।